সকলকে নমস্কাৰ। মই আজি আপোনালোকক জাষ্ট এটা কেলকুলেশ্যন দেখুৱাম যে যদি আমাৰ বা আপোনাৰ মোৰ টকা এনেই বেংকত পৰি আছে, তেতিয়াহ'লে সেই টকাখিনিক আপুনি কামত খটাওক, বেংকত পেলাই থৈ লাভ নাই। তো কামত খটাব কেনেকৈ আৰু কেনেকৈ আপোনাৰ কিমান ইনকাম আহিব পাৰে, জাষ্ট এটা অকণ আজি অকণ মতা অংক দেখুৱাম আপোনালোকক। মই চাব, ধৰি ল'লোঁ যে আজিৰ আমাৰ এলজিনেছ প্ৰাইচ হৈছে, ধৰি লোৱা নহয়, আজি প্ৰাইচটোৱে কৈ আছোঁ মই আপোনাক। এটা এলজিনেছ প্ৰাইচ হৈছে বৰ্তমান 388, এটা এলজিনেছ প্ৰাইচ কিমান? 388। এতিয়া আপুনি যদি বোলে মোৰ টকা অলপ বেছিকৈ আছে, সৰহকৈ আছে, আপোনাৰ টকা আছে, ভাল কথা, এইটো চিক্ৰেট ৰাখিম, কাকো নজনাওঁ মই বাৰু, মোক জন্ম ক'লে হ'ল। ধৰক যে আপোনাৰ 10 lakhs আছে আপোনাৰ। এই 10 lakhsটো যদি আপুনি এলজিনেছ ইউজ কৰে, ইনভেষ্ট কৰে, কাৰণ এতিয়া গল্ডেন চান্স সেইকাৰণে, যিটো এলজিনেছ এটা কিনিবৰ কাৰণে 1500 টকা দিব লগা হৈছিলোঁ, এতিয়া সেইটো আপুনি 388ত পাই আছে, মিনিমাম একদম লৱেষ্ট প্ৰাইজত পাই আছে, কিনোতেই প্ৰফিট আপোনাৰ। তো এই প্ৰফিটটো যিটো মিনিমাম প্ৰাইচ, এই মিনিমাম প্ৰাইজত কিনিলেও আপুনি এই মিনিমাম প্ৰাইজত উইথড্ৰল ল'লেও আপোনাৰ কিমান প্ৰফিট হ'ব দেখুৱাই আছোঁ। আপুনি 388 মানিছিলোঁ আমি, কিমানটা আহিছে যে আপোনাৰ টোটেলি, চৰি এইটো ভুল হৈছে মোৰ, এটা শূন্য লাগিব আৰু। এতিয়া 10 lakhsত আপোনাৰ আহি আছে টোটেল 2577 এলজিনেছ পাব আপুনি। অ'কে, এতিয়া এইখিনি আমি ইয়াতে কেলকুলেশ্যন চাম। আমাৰ ইয়াতে কম্পাউণ্ডিং কেলকুলেটাৰ আছে। কম্পাউণ্ডিং কেলকুলেটাৰত গৈ পেলাই আমি চাম যে আপোনাৰ এইখিনি এলজিনেছত আপোনাৰ মান্থলি কিমান টকা আৰ্নিং দিব পাৰে। আপোনালোকৰ পাৰ্চনেলি গেৰাণ্টি মই ল'ম, যেনেকৈ ল'ব লাগে যদি আপুনি বেছিকৈ ইনভেষ্ট কৰে। এতিয়া মই ষ্টেকত যাম। ষ্টেকত গৈ আপোনাক যিটো আমাৰ এষ্টিমেট ৰিটাৰ্ণ আছে, অ'কে, ইয়াত চাব এষ্টিমেট ৰিটাৰ্ণ কেলকুলেটাৰ, এইটো কম্পাউণ্ডিং কেলকুলেটাৰ হয়, এইটো মানে আপোনাৰ নৰ্মেল নহয়। ইয়াতে মই এণ্ট্ৰি কৰাই দিম কিমান, 2577 এলজিএনএছ, মানে ইমানটা এলজিএনএছ আপুনি পাইছে কিমানত? 10 lakhsত। ডাঙৰ ৰিস্ক লওক লাইফত। এতিয়া আমি মান্থলি চাম যে মান্থলি আপোনাৰ কিমান প্ৰফিট আহি আছে, কিমান দেখুৱাই আছে? 3002, 2টো বাদ দিলোঁ, মই এৰি দিলোঁ, 2 আৰু পইণ্টটো কিবা আছে এইটো এৰি দিলোঁ বাৰু। ইয়াতে মই চাম 3000 মাইনাছ 2577, এইটো আপোনাৰ কেপিটেল। প্ৰফিট কিমান হ'ল বুজি পাইছে নহয় আপোনাৰ? 3000 আপোনাৰ প্ৰফিট হৈছিলে, লগাইছিলে আপুনি 2577, আৰু টোটেল ইমান হৈছিলে। ইয়াৰ পৰা আপুনি মাইনাছ কৰি চালোঁ, তেতিয়াহ'লে আপোনাৰ ওলাইছে 423 আপোনাৰ প্ৰফিট। কেপিটেলটো কেপিটেল হৈ থাকিব। যদি প্ৰফিটটো আপুনি উলিয়ায়, অকল প্ৰফিটটো যদি আপুনি উলিয়ায়, মাহে মাহে যদি উলিয়ায়, তেতিয়াহ'লে আপুনি কিমান পাব। এতিয়া আমি চাম নৰ্মেল কেলকুলেটাৰত যে আপোনাৰ 423 ইনটু আজিৰ প্ৰাইচটো মই চালোঁ। অবভিয়াছলি প্ৰাইচ বাঢ়ি থাকিব, কিন্তু আজিৰ প্ৰাইচটো যদি মই চাব যাওঁ 388, তেতিয়া আপোনাৰ 1,64,124, তাৰমানে আপুনি প্ৰায় 1,65,000 মান্থলি উইথড্ৰ ল'ব পাৰিব যদি আপুনি 10 lakhs ইনভেষ্ট কৰে। এতিয়া ইয়াতে আপোনাৰ বেলেগ এটা কথা কৈ আছোঁ, যদি আপুনি 10 lakhsটো ইনভেষ্ট কৰি 3.5 মাহ উইথড্ৰ নকৰে, ধৈৰ্য ধৰে, অকণমান পেচেঞ্চ ৰাখে, তেতিয়াহ'লে কি হ'ব আপোনাৰ? সেই 10 lakhsটো ডাবল হৈ যাব, 20 lakhs হ'ব। যদি 20 lakhs হয়, তেতিয়াহ'লে আপোনাৰ এই যিটো ফিগাৰ, এইটো ফিগাৰ যিটো আপুনি পাইছে, তেতিয়া আপোনাৰ এইটো ইনটু 2 হ'ব, কাৰণে আপোনাৰ ডাবল হ'ব। ডেট মিনছ 3,28,000।
আপোনাৰ এভৰি মান্থ আপুনি উইথড্ৰ ল'ব পাৰিব। এতিয়া ভাবক 3.5 লাখ টকা বা 3 লাখ টকা আপুনি যদি পাৰ মান্থ বহি ইনকাম ল'ব পাৰে, তেতিয়াহ'লে ভাবি চাওক আপুনি কেনেকুৱা ধৰণৰ কনচেপ্ট এইটো। আমি এটা সৰু সুৰা চাকৰিৰ কাৰণে 10-20 লাখ টকা 50 লাখ টকালৈ আমি খোজ দিওঁ গভৰ্ণমেণ্টক। খোজ দি পেলাই কিমান পাওঁ দৰমহা? 70-80 হাজাৰ টকা, হয়নে? ইয়াতে আপোনাক 10 লাখ টকা আপুনি ইনভেষ্ট কৰক আৰু আপোনাৰ জীৱনৰ কাৰণে গোটেই জীৱনৰ কাৰণে আপুনি মিনিমাম 3.5 লাখৰ পৰা আপুনি মাহে দৰমহা লওক। মই দৰমহা বুলি ক'লোঁ। আৰু ইয়াৰ লগত জড়িত আৰু বেলেগো আছে অপশ্যন, হয়নে নহয়? আমাৰ যেনে ৰেফাৰেল প্ৰগ্ৰাম আছে, কিবা আছে, এইবিলাক কৰিলে বেলেগ কথা। কিন্তু যদি আপুনি একো নকৰে, বোলে মই ঘৰত শুই খাম, তেতিয়াহ'লে আপুনি 10 লাখ ইনভেষ্ট কৰক আৰু আপুনি 3.5 মাহ ৱেইট কৰক। তাৰপাছত আপুনি মাহে 3,28,000 টকা উইথড্ৰ লৈ থাকক। অ'কে? আৰু বোলে নহয় মই নালাগে, ডাবল নকৰোঁ, মই 10 লাখটো ইনভেষ্ট কৰি নেক্সট মাহৰ পৰা ল'ম, তেতিয়াহ'লে আপোনাৰ মিনিমাম কিমান? এইটো 1,65,000 আপুনি মান্থলি উইথড্ৰ ল'ব পাৰিব, মিনিমাম। তো চাওক, গোটেই জীৱনটো আমাৰ লাইফটো চেঞ্জ কৰাৰ অপৰচুনিটি আমাৰ হাততে আছে, কিন্তু আমি ভয় কৰোঁ, তাৰমানে ৰিস্ক ল'ব ভয় কৰোঁ। এতিয়া চাব, আপোনালোকে নেচায়, মই চাওঁ, আমি যেতিয়া চাওঁ ষ্টেকবিলাক, বাহিৰৰ মানুহ যিখিনি আছে, ইণ্ডিয়াৰ বাহিৰৰ যিখিনি মানুহ আছে, কৰোৰ টকা ইনভেষ্ট এভৰি ডে কৰি আছে। 3 কোটি, 10 কোটি, 5 কোটি এনেকৈ ইনভেষ্ট কৰি আছে, আৰু তেনেকৈ তেওঁলোকৰ ৰিটাৰ্ণো পাই আছে, হয়নে? ৰাছিয়াৰ এগৰাকী লেডিজ শুনিছোঁ মই, তেখেতে এভৰিডে 4 crore পায়, 4 CR এভৰিডে ইনকাম। তো তেখেতে তেনেকৈ ইনভেষ্টো কৰি আছে। তো ইয়াত আমি আনলিমিটেড পাৰোঁ। এতিয়াতো মই কৈছোঁ, মই বহুতে খুজি আছোঁ যে মোক যদি কোনোবা পাৰে মোক 5% দিয়ক, যিমান দিয়ে 10 লাখ, 20 লাখ, 50 লাখ, 1 crore দিলেও মই ল'ম, মই চব এলিয়েন্সত ইনভেষ্ট কৰিম, মই ল'ম, চেক দিম, যি লাগে মৰ্টগেজ লাগে দি দিম, মোক যদি কোনোবা দিব লগা আছে দিয়ক, মই ইনভেষ্ট কৰিম আৰু মই মাহে আপোনাক ইণ্টাৰেষ্ট দি থাকিম, 5% লাগে, 6% লাগে, যি লাগে। তো ইমানখিনিলৈকে মোৰ সাহস, ইমানখিনি মোৰ কনফিডেঞ্চ। গতিকে এই কনফিডেঞ্চ লেভেলটো আপোনাৰ বাঢ়ক আৰু আপুনি এই কেলকুলেশ্যনবিলাক নিজে কৰি চাব, কৰি চাই নিজৰ ষ্টেকিংবিলাক অলপ ডেভেলপ কৰক, অলপ গ্ৰ' কৰি দিয়ক। থেংক ইউ, জয় হিন্দ।